চতৰে শেষতে বহাগে পালেহি গছে বনে সলালে পাত আজি বিহুতলিত ঢোল পেঁপা বাজিছে নাচো নাচো লাগিছে গাত এনে নাচো নাচো লগা বতৰত আপোনালোক সকলোকে স্বাগতম জনাইছো 09 Communication Private Limited. We care about your future. A unit of RB Group presents Bihuati Boari. In association with Centauri, let your address be a landmark. SAMR Filtration. Kubeer Plastic Private Limited. Powered by Netfee. Everyday Spices, Kashmiri Masala. Protigoraki Grihinir Priya Bondhu. NERMC Ready Mix. Co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsor Topsim Cement. Mazbooti ka bharosa hamesha. Gift and jewelry partner Kesahun. Sari Mosaic by Monikuntola Bormon. Wardrobe courtesy Cafe by Kakuz Aru Monjo Silk. আমাৰ এই দ্বিতীয় পৰ্যায়ৰ এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰথমে পৰিচয় কৰাই দিব বিচাৰিছো আমাৰ বিচাৰকসকলৰ লগত আমাৰ লগত প্ৰতিটো খণ্ডৰ দৰে থকাৰ দৰে এবাৰো থাকিব বিহু সম্ৰাজ্ঞী পুৰবিবা আৰু জ্যেষ্ঠ বিহুৱা দীপজ্যোতিদা আপোনালোকে চাগে ভাবিছে এবাৰ বিশেষভাৱে আমন্ত্ৰিত বিচাৰক নাই নেকি হেতুটো হ'বই নোৱাৰে এইবাৰ আমাৰ এই খণ্ডটিৰ বাবে আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছো এগৰাকী বুৱাৰী এগৰাকী মাতৃ এগৰাকী অভিনেত্ৰী আৰু মোৰ খুব ভাল বান্ধৱী নিশিতা গোস্বামী জি এনেকৈ ইয়ালৈ আহি খুব ভাল লাগিছে আৰু দুগৰাকী একদম খুব অভিজ্ঞ ব্যক্তিৰ লগত বহি আছোঁ বিহুৰ গতিকে সেইটোও এটা ভাল লাগিছে আৰু NB নিউজৰ প্ৰতিগৰাকী সদস্যক মই ধন্যবাদ জনাইছোঁ খুব সুন্দৰকৈ তেওঁলোকে এই অনুষ্ঠানটো কৰিছে গতিকে আজি এতিয়া বিহু চাম এইখিনিতে মই স্বাগতম জনাইছোঁ আমাৰ প্ৰতিযোগীসকলৰ লগত যি তেওঁলোকৰ পৰিয়ালবৰ্গ আহিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত নমস্কাৰ আৰু বেছি পলম নকৰাকৈ মই মঞ্চলৈ প্ৰথম আমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰথমগৰাকী বোৱাৰী তেওঁ হৈছে ধেমাজিৰ বোৱাৰী পপি গগৈ খুকুলাহালৈ তৰ কহুৱা তোৰ কপিছে দিহিঙৰ গৰা দে দে নাচনি বজাই দে লাহৰি গগনা থাকিব নোৱাৰো ৰৈ নাচনি গগনাৰ মাতে শুনি দেহাই কৰে উজনি ভাতি
গিৰি গৰাপি কৰি নাচি থকা নাচনী নাচি থকা নাচনী আমাৰ জীৱনলৈ চাই মাকন আমাৰ জীৱনলৈ চাই হাতে মেলি হালধি নলবা হেদ চুলি মেলি নলবা তেল মাকন চুলি মেলি নলবি তেল মহেনা ঢিদলে মইনা হুৱাৰি পাকে নিনো গ'ল তুই মাখি যদি বান্ধোতে মইনা বলি যদি ছিঙিলে মইনা মহে নদীয়া হ'ল পপি খুব সুন্দৰ হৈছে মোৰটো সদায় ভাল লাগে নহয় জানো তোমাকো মই সুধো সবকে সুধিছো তোমাকো সুধিছো দ্বিতীয় পৰ্যায় পালাহি প্ৰথম পৰ্যায়ৰ পৰা কেনেকুৱা লাগিছে কি অনুভৱ খুব ভাল লাগিছে এনেকুৱা এখন মঞ্চ পাইছো ইয়াত আৰু সুখী কি হ'ব পাৰে তোমাৰ লগত কোনোবা আহিছে নে আজি মানুহজন আহিছে নমস্কাৰ এতিয়া কেনেকুৱা লাগিছে মঞ্চত এনেকৈ দেখি আজি খুব ভালেই লাগিছে ভাল নাচিছে নে মানুহজনীয়ে মানে আমাৰ নিজৰ মনতো ইনে ভালেই লাগিব বাৰু তথাপিও মানে এনেকুৱা এখন মঞ্চত যে নাচিছেহি তাৰ বাবে মই অনেক ধন্যবাদ দিছোঁ আপোনালোকক মই শুনিছোঁ পপিয়ে খুব ভাল গানো গায় বোলে ঠিক আছে তেতিয়াহ'লে পপিৰ কণ্ঠত এতিয়া গীতকে শুনি লওঁ বনগীত এটাকে গাই দিছোঁ গোৱা সত্য নাৰায়ণ বিঘিনী খণ্ডন ভজো তোমাৰ চৰণে হে ভজো তোমাৰ চৰণে
এইটো ভাল কি লাগিছে গালা বহুত দিন গোৱা নাই বহুত দিন নাই গোৱা চৰ্চা লাগিব ন আৰু তুমি বিহু কিমান বছৰৰ পিছত নাচি আছে 15 বছৰ 15 নিশ্চিতা 15 বছৰ কোনোবা এগৰাকী বোৱাৰীয়ে 12 বছৰ 18 বছৰ 27 বছৰ তেনেকুৱাও আছে বিয়াৰ পিছত এইখন মঞ্চত তো এওঁ 15 বছৰ মূৰত বিহু নাচি আছে কেনেকুৱা লাগিছে মই প্ৰথম নিশ্চিতাকে সুধো ন প্ৰথমে মই পপি তোমালৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ বাইদেউ মানে আৰু এটা কথা যে NB নিউজে যে এই বোৱাৰী বিহুৰ অনুষ্ঠানটো কৰিছে যদিও আমি নিজকে ছোৱালী বুলিয়ে ভাবোঁ তথাপিও এই বোৱাৰী বিহুৰ যিটো অনুষ্ঠান কৰিছে সেইটো বৰ কি বুলি বৰ বিশেষ হৈছে আচলতে কাৰণ কি হয় আজি এতিয়া পপিয়ে খুব সুন্দৰ নাচে তাই নিজেও জানে কিন্তু বিয়াৰ পাছত কেতিয়াবা ক'ৰবাত অকণমান ওলাই আহিবলৈ দিগদাৰী হয় ল'ৰা ছোৱালী হ'লেতো আৰু প্ৰব্লেম হৈ যায় কাৰণ স্কুল থাকে পঢ়া শুনা ঘৰখন চম্ভালিব লাগে এই ক্ষেত্ৰত মই হাজবেণ্ড তেওঁৰ স্বামীলৈ মই ধন্যবাদ জনাইছোঁ সকলোলৈকে যে আপোনালোকে এই ছাপৰ্ট কৰিছে আৰু আচলতে ঘৰখনৰ ছাপৰ্টটো খুব দৰকাৰ যেতিয়া ৰেছপনচিবিলিটি মানে কি বুলি ক'ম যেতিয়া সংসাৰৰ যিটো এটা হেৰি আহে সেইটোত এনেকৈ ওলাই আহি আৰু তাতে বিহু আমি সকলোৱে জানো যে বিহু নাচটো কিমান টান প্ৰথম কথা খুব ষ্টেমিনাৰ দৰকাৰ এই যে আমি লাষ্টত ঘূৰি যেতিয়া কেতিয়া শেষ হয় লাগি যায় যেতিয়া হাতখন যেতিয়া আমি খোপাত দিওঁ তাৰ পাছত এনেকুৱা লাগে শেষ হ'ল আৰু তাৰপিছত আমি উশাহটো ঘূৰাই আনিবলৈ আমাৰ সময় লাগে এনেকুৱা হৈ যায় গতিকে খুব ষ্টেমিনাৰ প্ৰয়োজন হয় আৰু বিয়াৰ পাছত অকণমান সেই ষ্টেমিনাৰটোত অকণমান নাই কাৰণ 25 বছৰত নাচা আৰু নিশ্চয় 30 বছৰত নাচা এটা হেৰি আছে গতিকে সেইটোৱে কথা মই সঁচাকৈ খুব সুখী যে এনেকুৱা এটা অনুষ্ঠান কৰিছে আৰু প্ৰাইজ পোৱা নোপোৱাটো এইটো পিছৰ কথা কিন্তু প্লেটফৰ্মখন খুব ডাঙৰ কথা এই মঞ্চখন খুব ডাঙৰ কথা গতিকে এই মঞ্চৰ পৰা তুমি এনেকৈ ওলাই আহিছা আৰু আগলৈ আগবাঢ়ি যোৱা ভাল অনুষ্ঠান কৰা আৰু নাচটো যিহেতু তোমাক ভগৱানে দিছে গতিকে এৰি নিদিবা পূৰবিবা প্ৰথম পৰ্যায়ৰ খুব অনুষ্ঠান তাই যিটো পৰিৱেশন কৰিছিল পপিৰ ভাল হৈছিলে কিন্তু আজি মনটো মৰা কাৰণ তেওঁ আজি চেন্নাই ইয়াত বহি আছে গতিকে আজি আৰু বেছি ফূৰ্তিত নাচিব লাগিছিলে লাজ লাগিছে নেকি কিবা মানে ভয় লাজ নে কিবা লাগি আহিছে নেকি লগত নেকি মানে দুজনৰ মাজত কিবা মনোমালিন্য ঘটিছে নেকি নাই ঘটা অঁ মই সেইটোহে ভাবিছোঁ আচৰিত কথা কাৰণ আমাৰ এজনী লাহি পাহি মৰম লগা এগৰাকী বোৱাৰী বিহুৱতী পাইছোঁ মঞ্চত গতিকে আজি বোৱাৰী বিহুৱতীগৰাকী হ'ল কি আৰু সুৰ যিটো যোজনা আৰু যিটো নামষাৰ গোৱা হৈছে সুৰবোৰ অকণমান ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব দলনি পথাৰত এই বস্তুটো লৈ যাব লাগিব অলপ খাপচৰা নিচিনা হ'ল হয়নে এইটো ট্ৰেইনত আহিলে তই আহি থাকোঁতে তই গাই আহিব লাগিছিলে নে চেন্নাইৰ মুখলৈ চাই বহি আৰু এতিয়া টোপনিও নাহিল তাই মানে প্ৰেক্টিছো নহ'ল আজি মই দ্বিতীয় ৰাউণ্ডলৈ আহিছোঁ মই চেন্নাইক লৈ আহিছোঁ হা চেন্নাইলৈ আমি কথা পাতি আহোঁতে চাগে পাহৰি গ'ল আমি যেতিয়া বিহুৱাই গগনা বজাবলৈ নামফাকি গাইছিলে আমি ভাবিছিলোঁ যে গগনা নাচটো দিবা বুলি ভাবিছিলোঁ কিন্তু তুমি গগনা নাচটোকে নেদেখুৱালা আমাক হয়নে সেইটো মনৰ পৰা ওলাই গ'ল নেকি নিশ্চয় লৈ যাব লাগিব হয়নে তো বেয়া পাব নালাগে কাৰণ প্ৰতিযোগিতা দ্বিতীয় পৰ্যায়লৈ আহিলে নহয় জানো এতিয়া দ্বিতীয় পৰ্যায়ত অহাৰ লগে লগে প্ৰতিযোগিতা টান হৈ গৈছে হয়নে আমি চালি জাৰি চাবই লাগিব খুটি নাটি আমি চাবই লাগিব নহয় জানো এইখিনি কথা মনত শিৰোগত কৰি এজন খুব ভাল দক্ষ জনা এজনৰ ওচৰত ভালকৈ শিকক নিশ্চয় ভাল হ'ব আৰু এইখন মঞ্চ শেষ নহয় এইখন মঞ্চ আৰম্ভণি বুলি ধৰক পিছৰ পৰা আহিব লাগিব নহয় আহিব নাই আহিম নিশ্চয় আহিম লগ পাম ন দেখা পাম ন পপি বহুত মৰম আৰু শুভেচ্ছা দেই ধন্যবাদ বাইদেউ ধন্যবাদ ইমান ধুনীয়াকৈ হাঁহি থাকে নহয় ইমান পজিটিভ তাই সেইটোহে ভাল লগা দীপজ্যোতি দা গতিকে আপোনাৰ পৰিৱেশনত সেই অনুশীলনৰ অভাৱটোৱে দেখা গ'ল গতিকে সেইকাৰণে নাচবিলাক ধৰি লওক যিমান এনাৰ্জেটিক হ'ব লাগিছিলে সেই এনাৰ্জিক লেভেলটো অলপ কমি থাকিলে বিশেষকৈ ওলাওঁতেও মই লক্ষ্য কৰিলোঁ নাচনীগৰাকী মঞ্চত প্ৰৱেশ কৰে হয় নহয় খুব এনাৰ্জেটিক হ'ব লাগে আৰু আমি বৰদৈচিলৈ আহিব আৰু তেনেকুৱা এটা ভাৱ আমাৰ মনলৈ আহিব লাগে তাৰমানে আৰু শেষলৈ দীঘলীয়া আছিলে বাইদেউতো গোটেইখিনি কথা একদম পুংখানুপুংখভাৱে কৈছে মোৰ তাত বিশেষ ক'বলগীয়া নাই দীঘলীয়া চেওটোতো তেনেকুৱা গণ্ডগোল এটা হ'ল গতিকে এইখিনি আপুনি অলপ চাই ল'ব
ভৱিষ্যতলৈ যাতে একদম ভাল এগৰাকী মানে বিহুৱতী যোদ্ধা হৈ ওলাব পাৰে তাৰ বাবে যিখিনি প্ৰয়োজনীয় পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ ধন্যবাদ পপি পৰৱৰ্তী পৰ্যায়ত যেন তোমাক আকৌ আমি দেখা পাওঁ হয়নে তাৰ বাবে বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ বাইদেউ ধন্যবাদ এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী তেওঁ হৈছে মৰিগাঁৱৰ বোৱাৰী দিব্যশ্ৰী শইকীয়া সতর্ষ দিন গলে ইন্ধমাই উৰে উৰি চিৰিঙা ঐ বজাই দিয়া গগনা গগনাৰে অমিয়া গগনাৰে অমিয়া মাত দেখি ভাল লাগিব চেও ধৰি গাবা শুনি ভাল লাগিব গালে কাটি কৰি মৰমি ঐ নাচনি মৰমি ঐ নাচনি মৰমি ঐ আমালৈ চাই লগাবা আমালৈ চাই লগাবা মা
দিয়ে দিয়ে মহেলা হিদলে মইনা মহেলা হিদলে মইনা বুঢ়াৰী পাকে নিনো গ'ল মাখি যদি বান্ধোতে মইনা গলি যদি ছিঙিলে মইনা গলি যদি ছিঙিলে মইনা মহেব নদীয়া হ'ল মহেব নদীয়া হ'ল শুভশ্ৰী খুব সুন্দৰ নাচিছা ধন্যবাদ বা আৰু মই দেখি আছোঁ প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ মুখৰ এক্সপ্ৰেশ্যন একে আছে একে হাঁহি ধন্যবাদ বৰ ধুনীয়া হৈছে আজি মই দেখিছোঁ তোমাৰ মানুহজন আহিছে হয়নে হয় নমস্কাৰ মই দেখিছোঁ তাই নাচিব উঠি আহোঁতে আপোনাক পূৰা সেৱা কৰি আহিছে খুব ভাল লাগিছিলে যোৱাবাৰো তুমি সেৱা কৰি আহিছিলা হয়নে হয় এইটো বৰ মৰম লগা এটি মুহূৰ্ত আজি দ্বিতীয় পৰ্যায় হয় প্ৰথম পৰ্যায়টো দাদাই দেখিছে তাই নাচিছে হয় হয় আজি দ্বিতীয় পৰ্যায় মই এইটো নুসুধোঁ যে কেনেকুৱা লাগিছে দ্বিতীয় পৰ্যায়ত আহি কেনেকুৱা লাগিছে সেইটো নুসুধোঁ মই এইটো সুধিম যে আপোনালোকৰ বিয়াখন ইমান সাধাৰণ বৰ সহজ নাছিল নহয়নে হয় তাৰপিছত ইমান ষ্ট্ৰাগল কৰাৰ পিছত আজি এনেকৈ নাচি মেলি মই কোৱাতকৈ মই তোমাৰ পৰাই শুনিব বিচাৰিম হয় তেখেত যিহেতু পেছাগতভাৱে এগৰাকী চিকিৎসক আৰু সেইখিনি সময়ত মই অভিনয় আৰু নাচৰ লগত জড়িত হৈ আছিলোঁ আৰু তেতিয়া তেখেতক কৈছিলে যে এজন ডক্টৰ হৈ পেলাই চিকিৎসক হৈ পেলাই বিহু নাচা ছোৱালী বিয়া পাতিবি বা এনেকুৱা অভিনয় কৰা ছোৱালী বিয়া পাতিবি যিহেতু আমাৰ সমাজত যদিও আগস্থান দিয়ে শিল্পীবোৰক তথাপিতো মানে মানুহবিলাকৰ মানসিকতাবিলাক প্ৰায় তেনেকুৱাই নাচা ছোৱালী অভিনয় কৰা বা নাটক কৰা ছোৱালী হিচাপে তো আমাৰ অকণমান অসুবিধা হৈছিলে আৰু ঘৰত মা দেউতাই মাত বোলো দিয়া নাছিলে দুদিনমান তাৰপিছতে আৰু কিছুমান ৰিমাৰ্ছ ওলাই গৈছিলে আমাৰ বিষয়ে যে আমি কোৰ্ট মেৰেজ কৰিছোঁ কিবা কিবি মানে এনেই ওলাই গৈছিলে তো তেতিয়ালৈকে আমাৰ ইমানখিনি আগবঢ়া নাছিলে আৰু আচলতে তেখেতে মোক বহুত ছাপৰ্ট কৰে আৰু আজি মই তেখেতক সেৱা কৰি আহিছোঁ হয়তো মানে মোৰ যিহেতু তেখেত মোতকৈ বয়সত ডাঙৰ আৰু প্লাছ আজি মা দেউতাৰ লগত অহা নাই আৰু তেখেতক মই মানে যিখিনি সময়ত যেনেকৈ মানিব লাগে তেনেকৈয়ে মানো আৰু তেখেতে বহুত ছাপৰ্ট কৰে আৰু চৰি দাদা আপুনি ইমান আজিলৈকে যে ইমান ধুনীয়াকৈ লগ দি আহিছে ঘৰৰ বিৰুদ্ধে গৈ আপোনালোকে বিয়া পাতিছিলে নেকি ঘৰৰ প্ৰথমে বিৰুদ্ধে আছিলে প্ৰথমে মোৰ দেউতাইতো প্ৰথমে ডাইৰেক্ট মানা কৰিছিলে নহ'ব তেনেকুৱা আছিলে পিছত কথাবিলাক সহজ হৈ আহিলেগৈ আৰু আগবাঢ়িলোঁ দুয়োটাই আমি আচলতে মৰিগাঁৱত থকা নহয় আমি জাগিৰোডত থকা হয় তো একদম পূৰা কমপ্লিট একোৱেই নাছিলে ময়ো নতুনকৈ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ আজি হ'ল এতিয়া 5 বছৰ কিন্তু 5 বছৰ আমি দুয়োটাই বহুতখিনি ষ্ট্ৰাগল কৰিছোঁ আমাৰ প্ৰথমে এটা সৰু ৰুম আছিলে এটা গেছ 2খন চকী আৰু এখন বিচনা সিমানৰ পৰা আমি দুয়োটাই একেলগে আৰম্ভ কৰিছোঁ কৰি ভগৱানৰ কিবা এতিয়া বহুতখিনি আছে আমাৰ মাজত আমি আৰু তেওঁ কষ্টটো চালে মোৰ কষ্টটো একোৱেই নালাগে মানে মইতো সদায় বিজিয়ে থাকোঁ ৰাতিপুৱাৰ পৰা পেচেণ্ট প্ৰেছক্ৰিপশ্যন ইনজেকশ্যন তেওঁ বিজি থাকে তেওঁ পঢ়া শুনাক লৈ তেওঁ সদায় গুৱাহাটীৰ পৰা অহা যোৱা কৰে ৰেগুলাৰ অহা যোৱা কৰি আছে যোৱাকালিও তেওঁ বিশ্বাস কৰিব যোৱাকালি তেওঁ ছেমিষ্টাৰ ফাইনেল দি আহিছে অহাকালিলৈ আকৌ গুৱাহাটীত তেওঁ পাৰফৰ্মিং আৰ্টছত মাষ্টাৰ্ছ কৰি আছে তাৰ আকৌ আপোনাৰ ছেমিষ্টাৰ এক্সাম আছে তো সেই তথাপিও কষ্ট কৰি গৈ আছে তেওঁ মোৰ আটাইতকৈ ভাল লগা কথা এইটোৱে যে অভিনয় কৰা বা তাই নাচি থকাৰ বাবে আপোনাৰ ঘৰৰ মানুহখিনিয়ে মানি লোৱা নাছিল নহয়নে হয় মোক কিন্তু
আপুনি যে তাইক এতিয়াও নাচিব দি আছে, তাইক সলনি হ'ব দিয়া নাই, সেইটো আটাইতকৈ ভাল লগা কথা। তেখেতে আচলতে বহুত কৰিছে আৰু তেখেত যেতিয়া প্ৰথম আমাৰ ঘৰত গৈছে তেতিয়া মানে আমাৰ ৰুমত এনেকৈ ব্লেক এণ্ড হোৱাইট চেছবৰ্ড টাইপৰ ডিজাইন আছিলে। বিয়াৰ আগত তেওঁলোকে ঘৰ বনাই আছিলে আৰু তেতিয়া আমাৰ ৰুমতো সেই ডিজাইনটোৱে তেখেতে আনি পেলাই কৰিছে, যাতে মই মানে ঘৰখন যে এৰি আহিছোঁ এইটো যাতে মোৰ অনুভৱ নহওক। আৰু বহুত কৰিছে মোৰ কাৰণে, আৰু মই আজি এই শ্ব'টোৰ জৰিয়তে তোমাক বহুত ধন্যবাদ দিছোঁ। তুমি নোহোৱা হ'লে চাগে মই ইমানখিনি বিয়াৰ পাছত আগবাঢ়িব নোৱাৰিলোঁ হয়। দেৱশ্ৰীয়ে যিটো কথা কৈছে সেই বস্তুটো আচলতে সমাজত এই বস্তুটো আছে যে এই নচা ছোৱালীহে, এই অভিনয় কৰা ছোৱালীহে, নালাগে ঘৰৰ বোৱাৰী হ'ব নহয়, সেইটো বস্তু আছে। অকল তোমাৰ সমাজতে নহয়, তুমি বুলিয়ে সম্বোধন কৰিছোঁ, সেইটো বহুতো জেগাত আছে, বহু জেগাতে আছে। মোৰ মাহঁতৰ ঘৰ শিৱসাগৰত, গতিকে মোৰ এদিন খুৰা ককাই, এতিয়া নাই, তেওঁ ঢুকালে, ককাই এদিন মাক কৈছিলে যে খুব সোনকালে দিলি নেকি ছোৱালীক অভিনয় জগতখনত খোজ পেলাবলৈ। তেতিয়া মায়ে কৈছিলে যে তাইৰ ইণ্টাৰেষ্ট আছে, গতিকে তাই নিজে আগবাঢ়ি গৈছে। গতিকে এইটো আছে, এতিয়াও আছে, কিন্তু সেয়াই নিজৰ মানসিকতা সলনি কৰিব লাগিব। আৰু দেৱাশ্ৰীৰ যিটো মই প্ৰেম দেখিলোঁ, সদায় যাতে তোমালোক দুয়োৰে মাজত এই প্ৰেম এনেকৈ থাকে। মই খুব গৰ্বেৰে এটা কথা কওঁ, মই বেংগলী সম্প্ৰদায়ৰ পৰিয়াল এটাৰ লগত মোৰ বিয়া হৈছে, আৰু মোৰ শাহুৱে বা মোৰ শহুৰে বৰ নাজানিছিলে মই কি কৰোঁ কি নকৰোঁ। সেই ক্ষেত্ৰত মই সঁচাকৈ খুব লাকি যে মোৰ এচিভমেণ্টছবিলাক, মই যদি আজি কিবা এটা পুৰস্কাৰ পাইছোঁ বা কিবা এটা ডাঙৰ কিবা এটা হৈছে মোৰ জীৱনত, বা কিবা ডাঙৰ চিনেমা এখন চাইন কৰিছোঁ, মই কিন্তু আজিৰ দিনত মই প্ৰথম নিউজটো কিন্তু মোৰ শাহুক দিওঁ, মোৰ মাকো মই নিদিওঁ। সঁচাকৈ মই খুব গৰ্ব অনুভৱ কৰিছোঁ যে আমাৰ এনেকৈ সমাজখনত আমাৰ ছোৱালীখিনি এনেকৈ ওলাই আহিছে বিয়াৰ পাছতো। গতিকে সেয়া উদাহৰণ হৈ ৰওক যে বিয়াৰ পাছতো আমি বহি থাকিব নালাগে, আমি আমাৰ ভাল পোৱা কামখিনি আমি কৰি যাব পাৰোঁ। পূৰবীবা, দুজনৰ যিটো বুজাবুজি আৰু মৰম চেনেহ, যিটো যে তুমি ইমান শ্ৰদ্ধা, সেইটো দেখি কিন্তু বিৰাট ভাল লাগিছে দেই। তুমি যে আহি সেৱা কৰিলে, আপুনি সেৱা কৰোঁতে আপুনি কি বুলি আশীৰ্বাদ দিলে বাৰু কওকচোন? কিবা এটাতো নিশ্চয় দিছে আশীৰ্বাদ। মই তেওঁক সদায় জিকি যোৱাটোৱে বিচাৰোঁ, সদায় সেইটোৱে বিচাৰোঁ যে কেতিয়াও হাৰি নাহক। এতিয়া পিছে কেনেকুৱা আপোনালোক দুইজনৰ মাজত, পৰিয়ালৰ মাজত এটা সম্পৰ্কটো কেনেকুৱা? এতিয়া ভাল, এতিয়া খুবেই ভাল। আৰু বিয়াৰ পাছত আচলতে মোক যেতিয়া মাহঁতে লগ পালে, শহুৰ শাহুৰে যেতিয়া লগ পালে, এতিয়া বহুত মৰম কৰে। এতিয়া কালি কপৌ ফুল দি পঠাইছে মায়ে, ফোন কৰি কৈছে প্ৰেক্টিছ কৰা। গমেই পোৱা নাছিলে নহয়, এতিয়া বুজি পালে, কিন্তু আগতে মানে সেইটো এটা ধাৰণা কৰি লয় যে সকলোৱে মনত, তো সেই ধাৰণাটো তেওঁলোকেও তেতিয়া কৰি লৈছে। চাগে ভাবে তাৰমানে মই মিছাকে ভাবি আছিলোঁ ছোৱালীজনীৰ বিষয়ে ন? আচলতে তেওঁলোকৰো ভুল নহয়, সমাজত এনেকৈ চলিও আহিছে আগৰ পৰা। সেইকাৰণে হয়তো তেনেকুৱাও ভাবিব পাৰে মোৰ ল'ৰা কিমান পঢ়াই শুনাই ডাক্তৰ বনাইছোঁ, ই বেটা ছোৱালী বিয়া পাতিবলৈ ল'লে এজনী বিহু নাচনীয়ে নেকি? হা, মাকবিলাক তেনেকুৱাই হয় নেকি ন? আচলতে ওচৰৰ পাজৰৰ মানুহবিলাকে বেছি এফেক্ট কৰে। আৰু মই বিশেষকৈ এইবিলাক আনে কি কয় সেইটো বেছি গুৰুত্ব দিব নালাগে। বাকী পৰিৱেশটো সুন্দৰ হৈছে, ধন্যবাদ, ভাল হৈছে, আৰু আগলৈও ভাল হ'ব বুলি আশা ৰাখিছোঁ। তোমালৈ বহুত বহুত মৰম, শুভেচ্ছা, আৰু এনেকৈ হাঁহি যোৱা আৰু নাচি যোৱা। দীপজ্যোতি দা, পৰিৱেশন ভালেই হৈছে, মোৰ ভাল লাগিছে পৰিৱেশন। ধন্যবাদ। যোজনা আশাৰ শুনিও ভাল লাগিলে। আৰু দ্বিতীয়তে হ'ল দীঘলীয়া চেওটোত অলপ ভাগৰিছে। দীঘলীয়া চেওত আপুনি যিবিলাক ভংগীমা বা ঘূৰণ ব্যৱহাৰ কৰিছে, স্পষ্ট আৰু পৰিষ্কাৰ সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিব, তেতিয়া বেছি ভাল লাগিব। দীঘলীয়া চেওত আপুনি ভালকৈ নাচি গৈছে, কিন্তু ধৰি লওক ভংগীমাবিলাক ভাগৰ লগা কাৰণেই হয়তো সম্পূৰ্ণ হোৱা নাই বা স্পষ্টকৈ ওলাই পৰা নাই ন, যিমানলৈ হাতখন দাঙিব লাগে হয়তো দাং খোৱা নাই। এনেকুৱা কিছুমান সৰু সুৰা কথা হৈছে। ইমান ছাপৰ্টিভ হাজবেণ্ড পোৱাৰ পিছত আৰু চিন্তা কৰিবলগীয়া একো নাই, আগবাঢ়ি যাওক, শুভেচ্ছা থাকিল। পৰৱৰ্তী সময়ত পুনৰ লগ পোৱা আশা ৰাখিলোঁ। ধন্যবাদ। ধন্যবাদ। দিব্যশ্ৰী, হয় বা, তুমি যি সপোন দেখিছা চব পূৰণ হৈ যাওক। ধন্যবাদ। ইমান ভাল পোৱা মানুহ এজন পাইছা, আৰু আমিও তোমাক আমাৰ পৰৱৰ্তী পৰ্যায়ত চাবলৈ বিচাৰিম আকৌ। সেইটো মোৰ সদায় আশা থাকে, নহয় জানো? হ'ব, বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ বা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।